ধোৱাচাঙত হিমন্ত বিশ্ব শৰ্মাৰ গো সুৰক্ষা আইন। প্ৰথমে মন কৰক এইখন বাহনলৈ। প্লাইউডেৰে ঢাকি ৰখা হৈছে বাহনখনৰ এটা অংশ। বাহনখনৰ ভিতৰত আছে 16টা চোৰাং গৰু। জব্দ কৰা বাহনখনৰ নম্বৰ AS25FC4396। এনেদৰে কাৰ ছত্ৰছায়াত ৰাজ্যত চলি আছে চোৰাং গৰু সৰবৰাহ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেট নকৰে একাংশ চোৰাং গৰু ব্যৱসায়ীয়ে। এনেদৰে মুকলিকে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত চলি আছে চোৰাং গৰু ব্যৱসায়। বঙাইগাঁৱৰ উত্তৰ হালমাৰা আৰক্ষী চকীৰ সন্মুখতে ৰাইজে ধৰিলে খেদি খেদি এখন চোৰাং গৰু ভৰ্তি বাহন। প্লাইউডেৰে বিশেষ পদ্ধতিৰে ঢাকি বাহনখনত আনিছিল 16টা চোৰাং গৰু। নিশা 11 বজাত ৰাইজে খেদি খেদি চোৰাং ভৰ্তি বাহনখন জব্দ কৰে। ধুবুৰী দিশৰ পৰা অতি তীব্ৰ বেগত দেওহাটী দিশলৈ আহি থকা এই গৰু ভৰ্তি ট্ৰাকখনৰ খুন্দাৰ পৰা প্ৰথমতেহে প্ৰাণ ৰক্ষা পৰে এজন লোকৰ। তাৰ পিছতে একাংশ সচেতন লোকে AS25FC4396 নম্বৰৰ এই ট্ৰাকখন খেদি খেদি গৈ উত্তৰ হালমাৰা আৰক্ষী চকীৰ সন্মুখত কৰায়ত্ব কৰে। তাৰ পাছতে ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হয় 16টাকৈ চোৰাং গৰু। এক বিশেষ পদ্ধতি ব্যৱহাৰ কৰি চোৰাং গৰু সৰবৰাহ কৰিছিল এইখন ট্ৰাকত। ট্ৰাকখনত প্লাইউডেৰে ঢাকি এটা কেবিন প্ৰস্তুত কৰি এনেদৰে 16টাকৈ গৰু লৈ যোৱা হৈছিল। এই বাহনখন জব্দ কৰাৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, নামনি অসমত এতিয়াও চোৰাংভাৱে চলি আছে নেকি গৰু সৰবৰাহ? কাৰ ছত্ৰছায়াত এনেদৰে নামনিত দৈনিক চলিছে চোৰাং গৰু সৰবৰাহ? তাক লৈ এতিয়া চিন্তিত সচেতন মহল। কোন আছে এই চোৰাং গৰু সৰবৰাহ ব্যৱসায়ীৰ লগত? কিয় আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰে চোৰাং গৰু ব্যৱসায়ীক? কি মিতিৰালি আছে চোৰাং গৰু ব্যৱসায়ীৰ লগত আৰক্ষীৰ, যাৰ বাবে এনেদৰে থানাৰ সন্মুখেৰে নিশা হ'লে পাৰ হৈ যায় গৰু ভৰ্তি ট্ৰাকসমূহ? এই সন্দৰ্ভত ৰাইজে এতিয়া উচিত তদন্তৰ দাবী জনাইছে। আজি মানে আমি বঙাইগাঁৱত গৈছিলোঁ। বঙাইগাঁৱৰ পৰা আহি থকাৰ অৱস্থাতে আমি শালমাৰত অলপ ৰখিলোঁ। আমাৰ আৰু সতীৰ্থ মানে বন্ধু আৰু খবৰপুৰৰ ফালে ইফালৰ পৰা আহি আছিল এখন গাড়ী। আমি জাষ্ট শালমাৰা আহি পাইছিলোঁ মাত্ৰ। তেওঁলোকক মানে একদম গাড়ীখন ইমান স্পীডত আহিছে, এই গাড়ীখন আহাৰ মানে ইহঁতক একদম মানে খুন্দিয়াব হেৰি কৰিছিল আৰু খুন্দিয়াইছিলে প্ৰায়। তাৰপিছত আমাক ফোন কৰিলে হা, বাকী ল'ৰা আমি গাড়ীখন মানে পিছে পিছে অলপ আহিলোঁ। অহাৰ পিছত এই শালমাৰা নৰ্থ শালমাৰা আউটপোষ্টৰ সন্মুখৰ গেটতে গাড়ীখন ৰাখি ড্ৰাইভাৰ পলালে হা। তাত আমাকো মানে খুন্দাইছিল আৰু তাৰপিছত গাড়ীখন মানে ৰাইজেও আহিল, বহুত মানুহ হ'ল তাত। ড্ৰাইভাৰটো ওলাই পলোৱাৰ পিছত তাত বহুত মানুহ গোট খাল। গোট খোৱাৰ পিছতে গাড়ীখন ৰাইজে চেক কৰিল আৰু তাত গৰু মোটামুটি 18-20টামান এনেকা গৰু তাত মানে থাকে। লগে লগে প্ৰশাসনৰ মানুহ খবৰ দিয়া হ'ল, তাতে গ'ল আৰু গাড়ীখন অভয়পুৰী থানাত আহিল। অভয়পুৰী থানাত লৈ আহিছিল। গৰুখিনি কেনেকৈ লৈ আহিছিল? ট্ৰাকৰ ভিতৰত গৰুখিনি বালা দিছিল। বালাৰ ওপৰত মানে গৰুবিলাক মানে প্লাইবোৰ্ড দিছিল। গৰুৰ ভিতৰত আছিল প্লাইবোৰ্ড, এনে জাষ্ট প্লাইবোৰ্ড মানে পিছফালে দিছিল আৰু প্লাইবোৰ্ড থকা যেন মানে দেখে আৰু দেখাত। মানে ৰাইজে উঠি গাড়ীখন চেক কৰাৰ পিছত ড্ৰাইভাৰটো তাত গাড়ীখন ৰখি পলালে। আমি অহাটো অলপ দেৰি হ'ল। তাৰপিছত মানে ৰাইজে চেক কৰাতে গাড়ীখনত গৰু মানে প্লাইবোৰ্ডৰ ভিতৰত 18-20টামান গৰু তাত পাল। তাৰমানে প্লাইবোৰ্ড দি থাকি আছিল। হয় হয় হয়, মানে যদি চেকিং কৰে প্লাইবোৰ্ড দেখাব। হয় হয় হয়। গৰুটো আমাৰ ইয়াৰে হয় নে বাহিৰৰ গৰু? এইটোতো আমি ক'ব নোৱাৰিম ক'ৰ পৰা বা আনিছে গৰু। গৰুৰ কি চোৰাং ব্যৱসায় চলি আছে এইদৰে? হ'ব পাৰে,
হ'বও পাৰে এইটো মই সঠিক মানে এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আইনী ব্যৱস্থা ল'ব লাগে যিহেতু আমাৰ বৰ্তমান আমাৰ বিজেপি চৰকাৰ আমাৰ এখন হিন্দুত্ব গৰু এনেকৈ আনা একচুৱেলি ভাল মানে হোৱা নাই গাড়ীত যে এনেকৈ গৰু মাখা ওপৰা চপৰাকৈ বজাই দি আনিছে এইটো ভাল কথা হোৱা নাই